3-4 বছৰৰ পৰা এটা ঘটনা আমাৰ লংকা চহৰত হৈ আছে। লংকাৰ পৰা ধৰি জোৰাপুখুৰ শ্ৰীমন্ত শংকৰদেৱ নগৰলৈকে এটা ঘটনা হৈ আছে। আমাৰ সন্ধিয়া হ'লে আমাৰ যি ছোৱালীসকল আছে তেওঁলোক ওলাবলৈ অলপ অসুবিধা পাই আছে। কাৰণ হ'ল তেওঁলোকে টিউশ্যনৰ পৰা হওক বা কম্পিউটাৰ ক্লাছৰ পৰা হওক ঘৰলৈ উভতা সময় কি কৰে, এজন দুৰ্বৃত্ত এজন অচিনাকি ব্যক্তি পালচাৰ বাইক, ক'লা কালাৰ পালচাৰ বাইক, ক'লা হেলমেট পিন্ধি আহি তেওঁলোকৰ লগত আমাৰ ছোৱালীবোৰৰ লগত ভণ্টিবোৰৰ লগত বেড টাচ কৰি যায়। য'তে হওক বেড টাচ কৰি যায় বা তেওঁলোকৰ চুৰ্ণি ধৰি টানে, চুলি ধৰি টানে বা হয় দৃশ্যৰ বেলেগ বেলেগ ঘটনা তেওঁলোকে কৰিবলৈ চেষ্টা কৰি আছে। এক প্ৰকাৰৰ এইটো বহুত দিন ধৰি চলি আছে। আমি প্ৰশাসনকো জনাইছোঁ, মাজত বন্ধ হৈছে কিন্তু এতিয়া আকৌ চলি আছে। কালিৰ ভিতৰতে 4-5টা ঘটনা আমাৰ লংকা চহৰত, জোৰাপুখুৰী, ভালুকমাৰী আৰু শ্ৰীমন্ত শংকৰদেৱতো এই ঘটনাটো হৈছে। তো সেইবাবে আমি আজি লংকা থানাত সকলো আহিছোঁ, আমাৰ ৰাইজ সকলো আহিছে, আমাৰ যুৱ যিমান আছে সকলো আহিছে আমাৰ ভণ্টিবোৰৰ ছেভৰ কাৰণে, যাতে এই ঘটনাটো যি ঘটি আছে অতি সোনকালে বন্ধ হয়। আৰু যি দুষ্কৰ্মকাৰীয়ে এই ঘটনাটো কৰি আছে তেওঁক অতি সোনকালে আমাৰ প্ৰশাসনে ধৰি অতি উচিত তদন্ত লয় আৰু উচিত শাস্তি প্ৰদান কৰে। আমাৰ ভণ্টিসকলৰ এতিয়া সন্ধিয়া হ'লে ওলাবলৈ বহুত টান হৈ আছে। তো সেইবাবে আপোনালোকৰ জৰিয়তে আমি অসমৰ চৰকাৰক আৰু আমাৰ পুলিচ প্ৰশাসনক আমি অনুৰোধ জনাইছোঁ যাতে এই যি কাম চলি আছে, যি এটা ঘৃণনীয় কাম চলি আছে আমাৰ লংকাৰ মাজত, এই ঘৃণনীয় কাম অতি সোনকালে বন্ধ হ'ব লাগে আৰু আমাৰ ছোৱালীবোৰ যাতে স্বাধীনভাৱে তেওঁলোকে মুক্তভাৱে তেওঁলোকে ঘূৰি ফুৰিব পাৰে। কালি গৈছিল আমাৰ লংকা 7 নম্বৰ ৱাৰ্ডৰ আমাৰ এজনী ভনীয়ে হয়, তেওঁৰ লগতো আগত কি হৈছিল হাতেৰে মাৰিছিল, এতিয়া কিয় লাঠি লৈ হাতত লাঠি। আমি ইকুৱেলিটিক ইমান বিলিভ কৰোঁ, ছোৱালী আৰু ল'ৰা আমি একে স্বাধীনতাটো আমি পাওঁ, কিন্তু আজি আমাৰ দেশত এনেকুৱা কাম হৈ আছে যিটো ছোৱালী ঘৰৰ পৰা ওলাব ভয় খাই আছে। আজি যেনেকৈ আপোনাৰ